ঐতিহ্যপূৰ্ণ আছিলে সংসদীয় সমষ্টি আৰু আপুনি ইতিমধ্যে প্ৰতিনিধিত্ব আজি আমি নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই। আমি নদুৱাৰ সমষ্টি আগৰ চুতীয়া নদুৱাৰ সমষ্টিত আমাৰ দলৰ কাৰ্যকৰ্তা সন্মিলন আছিল। আমি ৰঙাচুকুৱা আমাৰ চাৰিদুৱাৰ তেওৱাৰী পাল লগুৰি পাল আৰু আমাৰ এই চুতীয়া নাট্য মন্দিৰত আমাৰ দলীয় কাৰ্যকৰ্তাসকলক লৈ পেলাই আমি বিশেষ সাংগঠনিক সভা নিৰ্বাচনৰ আগমুহূৰ্তত আমি কাৰ্যকৰ্তাসকলক সন্মান কৰিলোঁ আৰু এইটো আমাৰ নিৰ্বাচনী প্ৰথম কাৰ্যসূচী আৰু ৰাইজৰ উপস্থিতি যথেষ্ট ইয়াত অকল কাৰ্যকৰ্তাও নহয়, ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থকসকলো আহিছে। গতিকে ইয়াত চুতীয়া সমষ্টিত এটা সুন্দৰ পৰিৱেশ হৈ আছে আৰু চুতীয়া সমষ্টি পুৰণা চুতীয়া সমষ্টি বৰ্তমান নদুৱাৰ সমষ্টি ভোটাৰে ভাৰতীয় জনতা পাৰ্টীক আমাক ইয়াৰ উজাৰি ভোট আহিব। যিহেতু আপুনি বহুকেইটা স্থানত আচলতে মন্তব্য প্ৰদান কৰিছে যে আচলতে দুৰ্বল প্ৰতিপক্ষ বুলি কৈছে। মই সবল হ'বলৈ বিচাৰি কৈছোঁ। মই আহ্বানটো দুৰ্বল বুলি কোৱা নাই। মই এতিয়া যিখিনি আছে আজিকালি আৰু সবল প্ৰতিপক্ষ যদি আমাৰ যি প্ৰতিপক্ষ আছে সবল হ'লে আমাৰ কাৰ্যকৰ্তাসকলৰ মনৰ যুঁজ বাঢ়িব। গতিকে সবল এইটো কাৰণে হ'বলৈ তেওঁলোকে প্ৰতিনিধি আগবঢ়াই যিকি মূল্যতে ভাবি চলিব। গতিকে তেওঁলোকে প্ৰতিনিধি ভালকৈ আগবঢ়াওক, আমাৰ কাৰ্যকৰ্তাসকলেও উৎসাহ বাঢ়িব। নহ'লে তেওঁলোকে যদি প্ৰতিনিধিয়ে নহয় আমাৰ কাৰ্যকৰ্তাসকল মনে মনে বহি থাকিব, কষ্ট নকৰিব। সেইকাৰণে মই কৈছোঁ বিৰোধী সবল। ধন্যবাদ।